ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে অবৈধ বেদখল। তাৰ মাজতে আমি গুৱাহাটীৰ দৃশ্য দেখুৱালো, গোলাঘাটত কি হৈছে দেখুৱালো, নাজিৰাত কি হ'ল সেয়াও দেখুৱালো, কিন্তু এবাৰ বিহালীৰ দৃশ্য দেখুৱাব বিচাৰিছো। বিহালীত এতিয়া মিয়াৰ চকু পৰিছে আৰু এইদৰে জুপুৰি সদৃশ ঘৰ সাজি একাংশ মিয়াই বসবাস কৰিবলৈ লৈছে, গাঁও পাতিছে আৰু সেই স্থানতো উচ্ছেদ বিচাৰিছে স্থানীয় লোকে। বিহালীৰ খবৰ এই মুহূৰ্তত সবিস্তাৰে জনাইছো। বিহালীৰ কুহিয়াৰবাৰীৰ বৰগাং নৈ চাপৰিত অবৈধ দখলকাৰীৰ কবলত পৰা পৰিলক্ষিত হৈছে। চিলিং চৰকাৰী ভূমি দখল কৰি সাজিছে অবৈধ দখলকাৰীয়ে ঘৰ। অবৈধ দখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনক অৱগত কৰিছে বাৰম্বাৰ স্থানীয় ৰাইজে, কিন্তু প্ৰশাসনে এইসকল দখলকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। গৰাখহনীয়াত ঘৰ বাৰী জাহ যোৱাৰ বাবে ভূমি দখলৰ দাবী কৰিছে দখলকাৰীয়ে, কিন্তু বছৰ বছৰ ধৰি চাপৰিত বসবাস কৰি আছে পৰিয়ালকেইটাই। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰটো লাভ কৰিছে পৰিয়ালকেইটাই আৰু শীঘ্ৰে প্ৰশাসনক পৰিয়ালকেইটাই উচ্ছেদৰ দাবী উত্থাপন কৰিছে খিলঞ্জীয়াই। বিহালীত এইদৰে এতিয়া চকু দেখিবলৈ পোৱা গৈছে আৰু দখলকাৰীৰ কবলত পৰিছে বৰগাং নৈৰ চাপৰি। মোৰ জন্ম আজি বাৰ্ডাটা হিচাপে 50 বছৰ ক্ৰছ কৰিছোঁ আৰু 50 বছৰৰ ভিতৰত এইখন গাঁৱত যিখন এই এৰিয়াৰ যিটো হয়, এই প্ৰথমতে আমি খেতি পথাৰ কৰি খাই আছিলোঁ, সেইখন এৰিয়াত এতিয়া কৰবাৰ পৰা মানুহ আহিছে আজি 10টা বছৰৰ ভিতৰত। 10টা বছৰৰ ভিতৰত 2 ঘৰ 3 ঘৰ আহি পেলাই এতিয়া 5-6টা ঘৰ হৈছে চাগে, সেইখিনি হৈ আছে এতিয়া। কিন্তু এই এলেকাটো খুব সম্ভৱ মই জনাত চৰকাৰীভাৱে আছে কিজানি, ৰেভিনিউ নাই, ব্যক্তিগত ৰেভিনিউ নাই কাৰো, ম্যাদী পট্টা নাই কাৰো। তেখেতসকলক আমি অহাত গাঁৱততো মানুহ প্ৰায় আহি থাকে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে অবৈধ বেদখল। তাৰ মাজতে আমি গুৱাহাটীৰ দৃশ্য দেখুৱালো, গোলাঘাটত কি হৈছে দেখুৱালো, নাজিৰাত কি হ'ল সেয়াও দেখুৱালো, কিন্তু এবাৰ বিহালীৰ দৃশ্য দেখুৱাব বিচাৰিছো। বিহালীত এতিয়া মিয়াৰ চকু পৰিছে আৰু এইদৰে জুপুৰি সদৃশ ঘৰ সাজি একাংশ মিয়াই বসবাস কৰিবলৈ লৈছে, গাঁও পাতিছে আৰু সেই স্থানতো উচ্ছেদ বিচাৰিছে স্থানীয় লোকে। বিহালীৰ খবৰ এই মুহূৰ্তত সবিস্তাৰে জনাইছো। বিহালীৰ কুহিয়াৰবাৰীৰ বৰগাং নৈ চাপৰিত অবৈধ দখলকাৰীৰ কবলত পৰা পৰিলক্ষিত হৈছে। চিলিং চৰকাৰী ভূমি দখল কৰি সাজিছে অবৈধ দখলকাৰীয়ে ঘৰ। অবৈধ দখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনক অৱগত কৰিছে বাৰম্বাৰ স্থানীয় ৰাইজে, কিন্তু প্ৰশাসনে এইসকল দখলকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। গৰাখহনীয়াত ঘৰ বাৰী জাহ যোৱাৰ বাবে ভূমি দখলৰ দাবী কৰিছে দখলকাৰীয়ে, কিন্তু বছৰ বছৰ ধৰি চাপৰিত বসবাস কৰি আছে পৰিয়ালকেইটাই। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰটো লাভ কৰিছে পৰিয়ালকেইটাই আৰু শীঘ্ৰে প্ৰশাসনক পৰিয়ালকেইটাই উচ্ছেদৰ দাবী উত্থাপন কৰিছে খিলঞ্জীয়াই। বিহালীত এইদৰে এতিয়া চকু দেখিবলৈ পোৱা গৈছে আৰু দখলকাৰীৰ কবলত পৰিছে বৰগাং নৈৰ চাপৰি। মোৰ জন্ম আজি বাৰ্ডাটা হিচাপে 50 বছৰ ক্ৰছ কৰিছোঁ আৰু 50 বছৰৰ ভিতৰত এইখন গাঁৱত যিখন এই এৰিয়াৰ যিটো হয়, এই প্ৰথমতে আমি খেতি পথাৰ কৰি খাই আছিলোঁ, সেইখন এৰিয়াত এতিয়া কৰবাৰ পৰা মানুহ আহিছে আজি 10টা বছৰৰ ভিতৰত। 10টা বছৰৰ ভিতৰত 2 ঘৰ 3 ঘৰ আহি পেলাই এতিয়া 5-6টা ঘৰ হৈছে চাগে, সেইখিনি হৈ আছে এতিয়া। কিন্তু এই এলেকাটো খুব সম্ভৱ মই জনাত চৰকাৰীভাৱে আছে কিজানি, ৰেভিনিউ নাই, ব্যক্তিগত ৰেভিনিউ নাই কাৰো, ম্যাদী পট্টা নাই কাৰো। তেখেতসকলক আমি অহাত গাঁৱততো মানুহ প্ৰায় আহি থাকে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।